আজিৰ ভিডিঅ'ত মই আপোনালোকক কৈ দিম যে মানে মিটাৰ বক্স কেনেকৈ চেক কৰা হয়। বহুতে নাজানে মিটাৰ বক্স কেনেকৈ। এতিয়া আমি মিটাৰ লগালোঁ, গতিকে স্মাৰ্ট মিটাৰ লগোৱাৰ কাৰণে এতিয়া এই মিটাৰখন এতিয়া আমাক প্ৰয়োজন নাই। সেইকাৰণে এতিয়া এই মিটাৰ বক্সখন কেনেকৈ আমি ইয়াৰ পৰা কেনেকৈ আমি বিল চেক কৰিব পাৰিম, কেনেকৈ চাব পাৰে, কেনেকৈ ইউজ কৰে এইটো বিষয়ে আজি অকণমান আপোনালোকক মই কৈ দিম। মিটাৰ বক্স আগতে বিভিন্ন প্ৰকাৰৰ আছিলে, আগৰ পৰা গৈ যেনিবা আগতে আছিলে মেট্ৰ' মেকানিকেল বক্স। এই মেট্ৰ' মেকানিকেল বক্সটো কি কৰিব পৰা যায় এইটো শুনক আপোনালোকে। মেট্ৰ' মেকানিকেল বক্সটো এনেকুৱা এটা আছিলে য'ত নেকি মানে এতিয়া মটৰ এটা আছিলে। এই মটৰটো যিমানবাৰ ঘূৰিব মানে ঘূৰি থাকে যিমানবাৰ ঘূৰিব ইমানে মানে 1 ইউনিট 2 ইউনিট এনেকুৱা মানে চাব পাৰি। কিন্তু তাৰ পৰা মানুহে এটা কাম কৰিব পাৰে য'ত নেকি মানে এই মটৰখন মানে ষ্টক কৰি থ'ব পাৰে। মানুহে আগৰ দিনত মানে মানুহে মটৰটো ষ্টক কৰি থ'ব পাৰিছিলে, তেতিয়া মানে বিলটো ইমানকৈ নুঠে। সেইকাৰণে তাৰ পৰা প্ৰব্লেম হোৱাৰ কাৰণে আকৌ বেলেগ এটা মটৰ মানে এনেকুৱা বেলেগ এটা বক্স আৱিষ্কাৰ গৈ যিহেতু এতিয়া বৰ্তমান টেকন'লজি যুগ, বিভিন্ন ধৰণৰ আৱিষ্কাৰ হৈ আছে। আৰু তাৰপিছত এতিয়া এইটো ওলালে জিনিয়াছ বক্সটো এতিয়া ওলালে। তাৰপিছত ইয়াৰ পৰা আকৌ এতিয়া স্মাৰ্ট মিটাৰ ওলালে, আকৌ তাৰ পৰা কি ওলাব নাজানো। তাৰপিছত এই বস্তুটো কেনেকৈ চেক কৰা হয় এতিয়া আপোনালোকক অকণমান মই বুজাই দিছোঁ। এইটো ইউজ নকৰাৰ আগতে বৰ্তমান ইয়াৰ পৰা জানিবলগীয়া বিষয় কেইটামান কৈ দিম। ইয়াত যিটো নেকি নম্বৰ দেখিছে এই নম্বৰটো হৈছে চিৰিয়েল নম্বৰ। প্ৰত্যেকটো মিটাৰ বক্সৰে এনেকুৱা চিৰিয়েল নম্বৰ এটা থাকে। তাৰপিছত এইটো আপোনালোকে ডটটো দেখিছে, এই ডটটো মানে জ্বলি থাকে, ৰাতি জ্বলি থাকে। মানে ৰাতি নহয়, অকল দিনতো জ্বলি থাকে। এইটো মানে 32 বাৰ যদিহে এইটো মানে টিপ কৰে, মানে টিপ বুলি এনেকুৱা জ্বলি থাকে। যদি সেইটো 32 বাৰ যদিহে জ্বলে তেন্তে 1 ইউনিট হ'ব। যদি আকৌ 32 হ'লে 2 ইউনিট 3 ইউনিট এনেকুৱা ডট মানে যিমানেই হৈ থাকিব, মানে আপুনি যিমানেই কাৰেণ্ট ইউজ কৰিব ইমানেই মানে এইটো দপদপনি গৈ থাকিব। প্ৰথম অৱস্থাত টিপি দিয়াৰ লগে লগে আজিৰ তাৰিখটো হ'ব, আজি 13 তাৰিখ 5 মাহ 2025। তাৰপিছত ইয়াৰ পিছত যদি আমি টিপি দিয়া হয় তেন্তে এতিয়া টাইম দিলা বৰ্তমান মই 12টা বজাত টিপি আছোঁ, এতিয়া 12:26 হ'ল। এনেকুৱা ছেকেণ্ডটো ইয়াত উঠি থাকিব। তাৰপিছত আৰু যদি টিপি দিয়া হয় তেন্তে ইয়াত এনেকুৱা কিছুমান কিলোৱাট বস্তু ওলাব। মানে বৰ্তমানলৈকে আমি আৰম্ভৰ হোৱাৰ পৰা বৰ্তমানলৈকে কিমান কিলোৱাট আমি ইউজ কৰিলোঁ আছে নহয়, 17302 ইমান আমি বৰ্তমানলৈকে কিলোৱাট আমি ইউজ কৰিছোঁ। যদি ইয়াত টিপি দিয়া হয় তেন্তে ইয়াত 17260 ইয়াত BP, মানে ইয়াত BPৰ প্ৰব্লেমটো হৈছে বেলিং পাৰ্মানেণ্ট মানে তাৰপিছত যদি ইয়াত আমি যদি টিপি দিওঁ তেন্তে MD মানে হৈছে মেক্সিমাম ডিমাণ্ড। মানে মেক্সিমাম ডিমাণ্ডটো এনেকুৱাই কিছুমান বস্তু ওলাই থাকিব। তাৰপিছত এইবিলাক ইমানকৈ দৰকাৰ নাই হ'লেও আপোনালোকক মই কিছুমান ইয়াৰ বিষয়ে জনাই দিছোঁ। আৰু যদি এই বস্তুটো দেখিছে নহয়, এই বস্তুটো যদি আমি আঁতৰাই দিয়া হয়, বক্সটো খুলি পিনি যদি এইটো আঁতৰাই দিয়া হয় তেন্তে বিলটো ইমানকৈ নুঠে মানে। কিন্তু ইয়াত এটা কথা, যদি এইটো মাজে অফিচৰ মানুহে এইটো চেক কৰিব আহে, যদি এই বস্তুটো নাথাকে তেন্তে আপুনি মানে জেলত যাব পাৰে। এই বস্তুটোক যদি চায়, এই বস্তুটো যদি নাথাকে তেন্তে আপুনি জেলত যাব পাৰে। আকৌ এই বস্তুটো যদি আঁতৰাই থয় তেন্তে ইমানকৈ আপোনাৰ মানে যিমান উঠিব লাগে বিলটো সিমান নুঠে মানে। আকৌ স্মাৰ্ট মিটাৰটো হ'ল, স্মাৰ্ট মিটাৰটো এনেকুৱা বস্তু য'ত নেকি মানে অফিচৰ পৰা ডাইৰেক্ট কানেকশ্যন হৈ থাকে। স্মাৰ্ট মিটাৰটো অফিচৰ লগত ডাইৰেক্ট কানেকশ্যন হৈ থাকে। যদি আপুনি যদি মানে যিমান ইউজ কৰিব, যিমান ইউনিট বাঢ়িব, ইমান মানে আপোনাৰ এমাহৰ মূৰে ৰিচাৰ্জটো যেনেকুৱা কৰে এনেকুৱা আপুনি নিজে কৰিব লাগিব। যদি আপুনি তাত মানে বিলটো নভৰাই তেন্তে অফিচৰ পৰা কাটি দিব পাৰে। ডাইৰেক্ট কানেকশ্যন থাকে, তাত সৰু এটা বস্তু থাকে। এই বস্তুটোৰ পৰা অফিচত ডাইৰেক্ট কানেকশ্যন হৈ থাকে। এই কানেকশ্যন মানে আপুনি মানে অকল আপোনাৰ ঘৰটোকে মানে কাৰেণ্টটো কাটি দিব পাৰে, বাকীবিলাক জ্বলি থাকিব হ'লেও আপোনাৰ কাৰেণ্টটো মানে কাটি দিব পাৰে। ভিডিঅ'টো মানে আছিল এইটো বিষয়ে অকণমান আপোনালোকক মানে মই থুলমূলকৈ যিমান জানো এইটো আপোনালোকক মই জনাই দিছিলোঁ ইয়াৰ বিষয়ে। তাৰপিছত যদিহে আপোনালোকে মোক চেনেল ছাবস্ক্ৰাইব কৰে তেন্তে ইয়াৰ এনেকুৱা টেকন'লজি ভিডিঅ' মই বহুত দি থাকিব চেষ্টা কৰিম। আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব এটা কৰি দিব। বাই বাই।